কৃষ্ণ কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনাৰ্দন কল্পতৰু তাহান্ত মিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ কৃষ্ণ। হে সাধু সৰ্জন আই মাতৃ তৰুণ তৰুণীসকল, কৃষ্ণই কিয়নো অৱতাৰ ধৰিব লগা হৈছিল? কাৰণ ত্ৰেতা যুগত শ্ৰীৰাম অৱতাৰ শেষ হোৱাৰ পিছত পৃথিৱীত কোনোৱে কাকো ঈশ্বৰ নমানি ধৰ্ম এৰি অধৰ্ম কৰি যি পৃথিৱীৰ পাপে গধুৰ কৰি তললৈ নিব বিচাৰিছিল, সেই পৃথিৱীৰ পবিত্ৰতা ঘূৰাই আনিবৰ কাৰণে পুনৰ কৃষ্ণ অৱতাৰ হ'ব লগা হ'ল। কাৰণ ঈশ্বৰে যেতিয়া দশ অৱতাৰ লৈছিল, মৎস্য কুৰ্ম নৰসিংহ বৰাহ এই ৰূপবোৰ নৰ মনুষ্যই সেৱা ভক্তি কৰা নাছিল। কাৰণ দেখিবলৈ কুৎসিত আছিল, সেয়েহে পূৰ্ণ কৃষ্ণৰূপে অৱতাৰ হৈ মনুষ্যৰ জীৱনত ঈশ্বৰৰ উদ্ভৱ কৰাইছিল। সেয়েহে কৃষ্ণৰ জন্মৰ বিষয়ে দুআষাৰমান প্ৰকাশ কৰিবলৈ আগবঢ়া হৈছে। কৃষ্ণ কৃষ্ণ কংস ৰজাৰ অতি মৰমৰ ভনীক বসুদেৱলৈ বিয়া দি ঘৰত থবলৈ যোৱাত বাটত আকাশী বাণী শুনা পালে, কংস ৰাজা, তুমি যি মৰমৰ ভনীক বিয়া দিছা, তোমাৰ ভনীৰ অষ্টম পুত্ৰই তোমাৰ প্ৰাণ ল'ব। সেই কথা শুনি কংসৰ সৰ্ব শৰীৰ জ্বলি উঠিল আৰু লগে লগে দৈৱকীক কাটিবলৈ তৰোৱাল উলিয়াই ল'লে। তেতিয়া বসুদেৱে কংসৰ চৰণত বহু মিনতি কৰি দৈৱকীৰ জন্ম হোৱা সকলো সন্তান কংসৰ হাতত অৰ্পণ কৰাৰ প্ৰতিজ্ঞা কৰিলে। তেতিয়া কংসই দৈৱকী আৰু বসুদেৱক কাৰাগাৰত বন্দী কৰি থবলৈ প্ৰহৰীক আদেশ দিলে। দৈৱকী যেতিয়া প্ৰথম সন্তান জন্ম হ'ল, তেতিয়া বসুদেৱে পুত্ৰক কংসৰ হাতত অৰ্পণ কৰিবলৈ তেতিয়া কংসই বসুদেৱক প্ৰশংসা কৰি ক'লে, সঁচা, তোমাৰ প্ৰতিজ্ঞা সত্য, কিন্তু তোমাৰ এই সন্তান মই বধ নকৰোঁ, কাৰণ অষ্টম পুত্ৰই মোৰ প্ৰাণ ল'ব। তেতিয়া বৈষ্ণৱ নাৰদ উপস্থিত হৈ কংসক ক'লে, এইটোৱেই যদি তোমাৰ প্ৰাণ বৰি হয়, তেতিয়া তুমি কি কৰিবা?
কংসই তেতিয়া অজ্ঞানতা হৈ প্ৰত্যেকটো দৈৱকীৰ পুত্ৰ বধ কৰাৰ পণ ল'লে। নাৰদে এই মায়াৰ পাক লগোৱাৰ এটা বিশেষ কাৰণ আছিল। যেতিয়া স্বৰ্গৰ 6জন দেৱপুত্ৰই পৃথিৱীৰ অৰ্মিত গাখীৰ লোভ কৰি কামধেনু চুৰি কৰিবলৈ ধৰিছিল, তেতিয়া আশ্ৰমৰ মুনিয়ে তপত গম পাই শাপ প্ৰদান কৰিছিল যে পৃথিৱীত জন্মগ্ৰহণ কৰিবলৈ। তেতিয়া দেৱপুত্ৰই মুনিৰ চৰণত বহু তুতি কৰি মুনিৰ পৰা পৃথিৱীত জন্ম হৈ মৃত্যু হৈ স্বৰ্গলৈ যোৱাৰ বৰ পাইছিল। সেয়েহে নাৰদ মুনিয়ে দৈৱকীৰ পুত্ৰসমূহ মাৰিবলৈ পাক লগাই দিছিল কংসক। সেয়েহে কংসই দৈৱকীৰ 6 পুত্ৰ বধ কৰি দেৱপুত্ৰক নিজৰ ঠাইত পঠাইছিল। তাৰ পিছত ঈশ্বৰে মায়া কৰি গোকুলত নন্দৰ ঘৰত যোগ মায়াক জন্ম দি ঈশ্বৰে নিজেই দৈৱকীৰ গৰ্ভত স্থিতি লৈ জন্ম হৈ বসুদেৱ আৰু মাতৃক চতুৰ্ভুজ ৰূপ ধৰি যমুনাৰ সিপাৰৰ গোকুলত থৈ যোগমায়াক আনিবলৈ কৈ পুনৰ দৈৱকীৰ পুত্ৰৰ ৰূপ লয়। তেতিয়া বসুদেৱে পুত্ৰক গোকুলত থৈ যোগমায়াক আনি কাৰাগাৰত প্ৰৱেশ কৰে। তেতিয়া কংসৰ প্ৰহৰীয়ে কেঁচুৱাৰ ক্ৰন্দন শুনি ৰজাক খবৰ দিয়ে আৰু কংসই মাৰিবৰ ধৰোঁতেই হাতৰ পৰা ওলাই উৰি গৈ কংসক পুনৰ আকাশে বাণী কয়, মূৰ্খ কংস, তোৰ প্ৰাণৰ বৈৰী গোকুলত আছে, তোৰ মৃত্যু নিশ্চয়। তেতিয়াৰ পৰাই কংসই গোকুললৈ মথুৰাৰ পৰা মায়াবী অসুৰ দানৱ পঠাই প্ৰাণ বৈৰীক মাৰিবলৈ। কিন্তু কৃষ্ণই গোকুলবাসীয়ে ধৰিব নোৱাৰাকৈ মায়া কৰি সকলো অসুৰ দানৱ দৈত্যক মাৰি ঈশ্বৰৰ লীলা আৰম্ভ কৰি যি কাৰণে অৱতাৰ হৈ এই পৃথিৱীৰ পাপৰ ভাৰ নাশ কৰিবৰ কাৰণে নাম ধৰ্মক প্ৰকাশ কৰি শান্তিক প্ৰতিষ্ঠা কৰি ঈশ্বৰ কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হয়। কৃষ্ণ এই পাপ আই মাতৃসকল, শ্ৰীকৃষ্ণৰ জন্ম উৎসৱৰ উপলক্ষে এই ভিডিঅ'টি দুআষাৰমান আপোনালোকলৈ আগবঢ়োৱা হ'ল। ইয়াতেই অনেক অপৰাধ হ'ব পাৰে। সকলো অপৰাধ মৰিখন কৰি আপোনালোকৰ দুখানি চৰণৰ ধূলিৰে সামৰণি মাৰি পুনৰ ভিডিঅ' বনাবলৈ আপোনালোকে আশীৰ্বাদ কৰিব। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ। নাজানো আবাহন, নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত, মোৰ গতি সাধি বিউচিত, ৰাম মোৰ গতি সাধি বিউচিত। কৃষ্ণ কৃষ্ণ।
কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ কৃষ্ণ কৃষ্ণ